চাওক আচলতে যোৱাকালি সন্ধিয়া প্ৰায় 6মান বজাত আমাৰ এখন সাধাৰণ সভা হৈ যায়। এই সাধাৰণ সভাৰ যিসকল সদস্য আছে সকলোৰে মানে নিৰ্দেশ মৰ্মে আমি নতুনকৈ যোৱাকালিৰ পৰা নতুনকৈ এটা কমিটি গঠন কৰা হয় আৰু সেই কমিটিৰ নাম দিয়া হয় দলগাঁও মিডিয়া চাৰ্কল। আচলতে দলগাঁও মিডিয়া চাৰ্কলটো আমি গঠন কৰাৰ উদ্দেশ্য এইটোৱেই যে যিসকল আমাৰ যুৱ সংবাদকৰ্মী আছে, যুৱ সংবাদকৰ্মীসকলক লৈ আমি একগোট হৈ নতুনকৈ এটা মানে কমিটি এখন গঠন কৰিলোঁ। আৰু এইটোৰ আমাৰ উদ্দেশ্য এইটোৱেই যে যিসকল যুৱ সংবাদকৰ্মী আছে বা সংবাদকৰ্মীসকলৰ লগত যিমানেই যি ঘটনাবোৰ ঘটি থাকে সেইবোৰৰ ওপৰত আমি একগোট হৈ মাত মাতিম তথা আমাৰ যি সামাজিক কাম আছে সামাজিক কামবিলাকত আমি আগুৱাই যাম আৰু সমাজৰ যিসমূহ ভ্ৰষ্টাচাৰ দুৰ্নীতি আছে সেই বস্তুবিলাক আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰাটোৱেই হ'ল সংবাদকৰ্মীৰ কাম। আৰু সেই সংবাদকৰ্মী সেই গোটেইখিনি একলগ হৈ আমি সেই মহান উদ্দেশ্য হাতত ৰাখিয়ে নতুনকৈ গঠন কৰিলোঁ দলগাঁও মিডিয়া চাৰ্কল নামেৰে আমি এইটো গঠন কৰিছোঁ। আৰু এই 8জনীয়া কমিটিত সৰ্বসন্মতিক্ৰমে মই মোকেই তেওঁলোকে প্ৰেছিডেণ্ট হিচাপে হেৰি কৰিছে আৰু মোৰ পিছফালে ৰিকি দাসক সম্পাদকৰ আসনত তেওঁলোকে ৰাখিছে আৰু এইফালে মকছিদুল আছে তেওঁকো উপসভাপতি হিচাপে ৰাখিছে। আৰু আশা ৰাখিছোঁ আগন্তুক দিনত আমাৰ যি দলগাঁও মিডিয়া চাৰ্কল সেই মিডিয়া চাৰ্কলে সমাজত এটা ভাল বাৰ্তা কঢ়িয়াই আনিম। সামাজিক কামবিলাকত আমি একগোট হৈ কাম কৰি যাম আৰু সেইটোৱে আমাৰ মহান উদ্দেশ্য। কালি এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু সাধাৰণ সভাখনত আমি নতুনকৈ এই গোটেইখিনি নিৰ্দেশ মৰ্মে 8জনীয়া কমিটিত আমি বহিছিলোঁ। বহি পেলাই দলগাঁও অঞ্চলত যিহেতু যুৱ প্ৰজন্ম আৰু উঠি অহা সাংবাদিক আৰু এই গোটেইখিনি যুৱ প্ৰজন্ম সাংবাদিকসকল লগ লাগি এখন কমিটি গঠন কৰা হয় আৰু এই কমিটিত মোক সম্পাদকৰ দায়িত্ব তেওঁলোকে অৰ্পণ কৰে আৰু এই কমিটিৰ জৰিয়তে নতুনকৈ এটা দলগাঁও মিডিয়া চাৰ্কল নামেৰে এটা গোট গঠন কৰা হয় আৰু আগন্তুক সময়ত আমি যাতে যিসমূহ সংবাদকৰ্মীসকলৰ সৈতে যিসমূহ ঘটনা সংঘটিত হৈ থাকে সেইসমূহৰ সৈতে যাতে আমি মাত মাতি যাম আৰু লগতে যিসমূহ আছে দলগাঁও অঞ্চলৰ বিভিন্ন অঞ্চলৰ বা বাতৰি সেইসমূহ চৰকাৰৰ ওচৰত দাঙি ধৰিম। আৰু এই নতুনকৈ যিখন কমিটি গঠন কৰিছে দলগাঁও মিডিয়া চাৰ্কল আমি কম দিনৰ ভিতৰতে এটা গৃহ বনাবলৈ চেষ্টা কৰিম আৰু এইখিনিয়ে যাতে আমাৰ দলগাঁও সমাজৰ ক্ষেত্ৰত যথেষ্ট ভাল এটা ফল লাভ কৰিব আৰু দলগাঁও মিডিয়া চাৰ্কলে এটা দলগাঁও অঞ্চলত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব বুলি আশা কৰিছোঁ। আমি যোৱাকালি 8জনীয়া এটা দলে দলগাঁৱত নতুনকৈ মিডিয়া চাৰ্কল নামেৰে আমি এটা গোট গঠন কৰোঁ আৰু গোটটোত আমাৰ যি নৱপ্ৰজন্ম আমি সকলোৱে স্থান পাইছোঁ য'ত আমি দলগাঁও অঞ্চলৰ বিভিন্ন সমস্যা বা বিভিন্ন দুৰ্নীতিমূলক কাম কাজৰ বিৰুদ্ধে আমি যুঁজ দিম। তাৰপিছত আমি এটা লক্ষ্য আছে যে আমি নৱপ্ৰজন্মসকলে কিন্তু দেশ সলাব পাৰে, দেশ গঢ়িবও পাৰে, তেনে এটা উদ্দেশ্য ৰাখি আমি দলগাঁৱৰ বিভিন্ন সমস্যাসমূহৰ লগত যুঁজ দিম। লগতে এই দলগাঁও মিডিয়া চাৰ্কলটো আপোনালোকে আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। হয়, আমাৰ মিডিয়া চাৰ্কলৰ পেজ এটা আছে ফেচবুকত, সকলোৱে ফ'ল' কৰিব। যিকোনো খা খবৰৰ হ'লে আপোনালোকে মিডিয়া চাৰ্কলৰ আমাৰ সভাপতি সম্পাদক আছে তেওঁলোকক জনাব পাৰিব।